নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীসকলে এতিয়া HS পাছ কৰি আহিছা, হায়াৰ ছেকেণ্ডেৰী যিসকলে পাছ কৰি আহিছা, ত' তোমালোকে কেনেকৈ প্ৰতি বছৰে পঢ়াৰ লগতে 10,000 পৰা 3.5 লাখ বা 3 লাখলৈকে কেনেকৈ স্কলাৰশ্বিপ পাব পাৰিবা তাৰ বিষয়ে আজি আলোচনা কৰিম। ত' তোমালোকৰ কাৰণে কি স্কলাৰশ্বিপ আছে, ত' যিসকল ছাত্ৰ ছাত্ৰীসকলে 75%তকৈ তলত বা 80টোৰ তলত তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীসকলেও বেলেগ বেলেগ এটা স্কলাৰশ্বিপ কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে 75 এবভ বা 80% এবভ যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজ আছে হায়াৰ ছেকেণ্ডাৰীত, চ' তোমালোকৰ কাৰণেও এটা বেলেগ এক্সট্ৰা মই স্কলাৰশ্বিপৰ নাম ক'ম। তোমালোকে এইটো ভিডিঅ'টো আৰম্ভণি পৰা শেষলৈকে চাই থাকা যাতে তোমালোকে কোনো ধৰণৰ লোকচান নহয়। আৰু তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আজি এই ভিডিঅ'টো চালে তোমালোকক কিবা নহয় কিবা এটা উপকৃত হ'বই। চ' তাৰ আগতে মই এটাই কৈছোঁ যে তোমালোকে যদি নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা যাতে মই নতুনকৈ এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। চ' এতিয়া আহিছোঁ মেইন কথালৈ। ত' তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰীত তোমালোকে যদি 75% আৰু 80%ৰ ওপৰত তোমালোকে যদি পাই আহিছা তেতিয়াহ'লে তোমালোকৰ কাৰণে বেষ্ট স্কলাৰশ্বিপ হ'বলৈ গৈ আছে ঈশান উদয় স্কলাৰশ্বিপ বুলি কয়। চ' ঈশান উদয় স্কলাৰশ্বিপটো নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে হয়। চ' তোমালোকৰ যদি 80%ৰ ওপৰত আছে তেতিয়াহ'লে পোৱাৰ চান্সেছটো বেছি হয়। চ' কাৰণ কি হয়, ইয়াত মেৰিট লিষ্ট বনে ন। চ' যেতিয়া মেৰিট লিষ্ট বনিব সেইটো গোটেই নৰ্থ ইষ্টৰ ভিতৰত হ'ব। চ' নৰ্থ ইষ্টৰ ভিতৰত 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হ'ব। ত' তাৰ কাৰণে তোমালোকৰ পাৰ্চেণ্টেজ মিনিমাম 80 বা 75% থাকিলে বেছি ভাল হয় ছায়েন্সকেইটাৰ কাৰণে। ত' আৰ্টছকেইটাৰ কাৰণে 80 মান কাট অফ যায়। চ' তোমালোকৰ যদি পাৰ্চেণ্টেজটো বেছি হয় তেতিয়াহ'লে তোমালোকে ঈশান উদয় স্কলাৰশ্বিপটো বেষ্ট হ'ব, কাৰণ ইয়াৰ এমাউণ্টটো বেছি হয়। চ' এমাউণ্টটো প্ৰতি বছৰে তোমালোকৰ 80,000 মানকৈ দিয়া হয়। চ' 80,000 ইনটু 3 কৰিলে যিমান হ'ব তোমালোকৰ সেইটো 3 বছৰৰ কাৰণে হ'ব, যিসকলে 3 বছৰীয়া গ্ৰেজুৱেশ্যন কৰিছা। আৰু যিসকলে 4 বছৰীয়া গ্ৰেজুৱেশ্যন কৰিছা তোমালোকে 80,000 ইনটু 4 কৰিলে যিমান টকা হ'ব সিমান টকা তোমালোকে পাব পাৰিবা প্ৰতি 4 বছৰত, চ' মানে গ্ৰেজুৱেশ্যন কৰাৰ সময়লৈকে। তো ইয়াৰ পাছত আহিব তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% পাব নোৱাৰিলা বা তাতকৈ কম পালা, চ' তোমালোকৰ কাৰণে বেষ্ট স্কলাৰশ্বিপ আছে। চ' তোমালোক যদি মাইনৰিটি কাষ্টৰ পৰা যদি তোমালোকে বিলংছ কৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে স্কলাৰশ্বিপ আছে। তোমালোকক মই স্ক্ৰীণত দেখাই দিম, তো তোমালোকে কি স্কলাৰশ্বিপ পাব পাৰিবা। আৰু তোমালোকে যদি ST পৰা আহিছা তেতিয়াহ'লে তোমালোকৰ STৰ কাৰণে আছে তোমালোকৰ এইটো মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ যিখিনি স্কলাৰশ্বিপ আছে তোমালোকে সেইখিনি স্কলাৰশ্বিপো এপ্লাই কৰিব পাৰিবা। চ' তোমালোকৰ কাৰণে মই দেখাই দিম কেনেকৈ স্ক্ৰীণত কৰিব লাগে, নামটো দেখাই দিম তোমালোকক। চ' NSP আণ্ডাৰতে হয়। চ' NSP আণ্ডাৰত তোমালোকৰ বহুতকেইটা স্কলাৰশ্বিপ আছে। তো তোমালোকে NSPত গৈ পেলাই তাত স্কিমত গ'লেই হ'ল। স্কিমত তোমালোকে দেখিবা যে ট্ৰাইবেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ কাৰণে আছে। তোমালোকে যদি ST ষ্টুডেণ্ট হয় তাতে তোমালোকে এপ্লাই কৰিব পাৰিবা। এতিয়া তোমালোকৰ মই ক'লোঁ যে যিখিনি 75% বা 80% ওপৰত আছে সেইখিনিহে তোমালোকে ঈশান উদয় কৰিবা, বাকী তাৰ তলৰখিনি কেতিয়াও কৰিব নালাগে, কাৰণ তোমালোকৰ মেৰিট লিষ্ট বনিব। এনেই যদি নাপায় তোমালোকৰ এই তলৰ সেই OBC বা ST পোৱা টকাখিনিও তোমালোকৰ যাব। গতিকে তোমালোকে 3 লাখ পোৱাৰ আশাত তোমালোকে 2 লাখ পোৱাটো হেৰুৱাই নিদিবা। চ' তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে 70 তলত আছে সেইসকলে বাকী সেই যিখিনি স্কলাৰশ্বিপ তোমালোকৰ কাষ্ট ৱাইজ যিখিনি হ'ব সেইখিনি কৰা। ত' তোমালোকে মিনিমাম 10,000 পৰা মেক্সিমাম 3 লাখলৈকে তোমালোকে পাব পাৰিবা। এইটো মানে অলৰেডি পাই আহিছে, সকলোৱে প্ৰতি বছৰে পায়। চ' তোমালোকে পাব পাৰিবা। গতিকে তোমালোকে বেছি দেৰি নকৰি এডমিশ্যনটো লৈ লোৱা। এডমিশ্যনটো লৈ লোৱা তোমালোকৰ যিখিনি ডকুমেণ্ট সেই ডকুমেণ্টখিনি তোমালোকে মানে ঠিক কৰি ৰাখা যাতে তোমালোকৰ লাষ্ট ডেটৰ নোহোৱাৰ আগতে তোমালোকে অতি সোনকালে এপ্লাই কৰিবলৈ তোমালোকে সুবিধা পোৱা। চ' আজিলৈ ইমানটোৱে আছে তোমালোকক জনাবলগীয়া। চ' তোমালোকে যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰি দিবা, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে তোমালোকৰ এনেকুৱা ভিডিঅ' মই তোমালোকক দি থাকিবলৈ সক্ষম হওঁ। চ' আজিলৈ থেংক ইউ, ধন্যবাদ।